বহুতে CM ত্ৰিপলৰ প্ৰশ্ন কৰি থাকে যে CM ত্ৰিপলৰ কোনো আপডেট নাই এতিয়ালৈকে। তো মই ক'ব বিচাৰিছো যে 6 ফেব্ৰুৱাৰীৰ পৰা টকাটো বিতৰণ কৰিব বুলি হেমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে কৈছে। তো আপোনালোকে 6 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। CM ত্ৰিপলে 2.0 নতুনকৈ যিসকলে এপ্লাই কৰিছে সিহঁতৰ টকাটো মুকলি কৰিব, আৰু যিসকলে 1 লাখ টকাটো বাকী আছিল সিহঁতকো সেই 6ৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰতে সেই কথাখিনি গম পোৱা যাব যে কি হ'ব সেই বাকী 1 লাখ টকাটো। যিসকলে উচিত কামত খটাইছে সিহঁতক হয়তো নেক্সট টাইম মানে দ্বিতীয় পইচাটো দিব, আৰু যিসকলে সঠিক কামত খটোৱা নাই সিহঁতে নাপাবও পাৰে। আৰু দ্বিতীয় নম্বৰ কথা আছিলে আসাম পুলিচ, আৰু দ্বিতীয় নম্বৰ কথা আসাম পুলিচৰ ডেটটো বঢ়াই দিয়া হৈছে। 22 তাৰিখৰ পৰা আকৌ এপ্লাই হ'ব। এতিয়া মানে যদি কাৰোবাৰ ভুল হৈছে তেতিয়াহ'লে 22 তাৰিখৰ ভিতৰত কাৰেকশ্যন কৰি ল'ব পাৰিব, আৰু নতুনকৈ 22 তাৰিখৰ পৰা এপ্লাই হ'ব। আৰু বয়সটো বঢ়াই দিয়া হৈছে, আগতে 25 আছিলে এতিয়া হৈ যাব 26, আৰু ৰিলেকশ্যন থাকিব 3 বছৰ, তাৰমানে 26 আৰু 3 29 লৈকে এপ্লাই কৰিব পাৰিব। আৰু ভোটত যদি নাম অনলাইন কৰে বা ট্ৰান্সফাৰ কৰে যিকোনো কাম কৰে তেতিয়াহ'লে সাৱধানতা কৰিব।